নমস্কাৰ মোৰ অসমীয়া বন্ধু বান্ধৱসকল আৰু মোৰ পুত্ৰ পুত্ৰীসকল হেৰি নহয় এই ইলেকশ্যনৰ বতাহ বলিছে হয়নে এই তিনি গগৈৰ এজন গগৈয়ে ৰণসংকাৰো দিলে ৰণসংখ বজাই দিলে এতিয়া এটা কাম কৰক তেওঁলোকে এতিয়া ৰেলী কৰিব আপোনালোকৰ ঘৰে ঘৰে আহিব ভোট খুজিবৰ কাৰণে কিন্তু এই তিনি গগৈক এটা প্ৰশ্ন আপোনালোকে জৰুৰ কৰিব ভোট আপোনালোকে দিয়ক নিদিয়ক সেইটো বেলেগ কথা কিন্তু প্ৰশ্ন কেইটামান এটা বা দুটা প্ৰশ্ন জৰুৰ কৰিব শুনক এই মাজৰ যে গগৈ এজন গগৈ যে আছে বৰ যে সেই শ্ৰেণীৰ মানুহখিনিৰ লগত প্ৰেম প্ৰীতি ইমান বাঢ়ি গৈছে তেখেতক সুধিব আৰু আন কেইজনকো সুধিব কিহৰ কাৰণে ইমান মৰম কাক ইমান মৰম কৰি আছা কিয় আৰু এই বাগি চুমা তোমা চোৱা খোৱা এইবিলাকতো মই নকওঁ আজিকালি আৰু বহুত ভাইৰেল হৈ গৈছে এটা কথা সুধিব যে এজন গগৈয়ে এই আমাৰ এই শ্ৰেণীৰ মানুহখিনিক কি কথা দিছে প্ৰতিশ্ৰুতি দিছে যে আপোনালোকৰ মাটি আপোনালোকে ঘূৰাই পাব আপোনালোকে পাত্তা পাব আমুক তামুক তামুক তোৰ বাপেৰৰ মাটি নেকি হয় অসমৰ মাটি তোৰ বাপেৰৰ মাটি ধৰি লওক এই মানুহজন জিতি গ'ল নিজিতে তাৰ পাৰ্টিটো জিতি গ'ল গোটেই অসমতে জিতি গ'ল মুখ্যমন্ত্ৰী হৈ গ'ল তথাপি তাৰ কি সেইটো ক্ষমতা আছে যে আমাৰ অসমৰ মাটি এই শ্ৰেণীৰ মানুহক সি দিব নম্বৰ 1 নম্বৰ 2 এই যে নতুনকৈ অহা সভাপতিজন এজন গগৈ খুব বতাহত উৰি আছে তেখেতকো সুধিবা এই অসমখনৰ অৱস্থা এনে কোনে কৰিলে এই মানুহজনে একো ইতিহাস নাজানে হি ইজ লাইক ৰাহুল গান্ধী একো ইতিহাস নাজানে একো অসমৰ বিষয়ে পঢ়া নাই তেওঁৰ ডিবেটবিলাক চালে পাৰ্লিয়ামেণ্টত হে ভগৱান ডেটালেছ একেবাৰে ডেটালেছ এনেই কথাবিলাক বকি থাকে খুব গালিও খায় লাজ নাই কিন্তু